জাচিংফাৰ শুভ উদ্বোধন ধেমাজি জিলা মৰিধল এছপি পেট্ৰল ডিপোৰ সন্মুখত দেওবাৰে থলুৱা খাদ্য সম্ভাৰ লৈ ৰাইজৰ বাবে হাজু জাচিংফা নামৰ এখন ধাবা সুন্দৰ গাড়ী পাৰ্কিঙৰ লগতে এক প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ মাজত অৱস্থিত জাচিংফা দেওবাৰে মাংগলিক নীতি নিয়মৰ মাজেৰে এই জাচিংফা শুভ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ দাসে। হয় যেহেতু আমাৰ এই ককাইদেউ প্ৰকাশ সোণোৱালে আজি নতুনকৈ মৰিধল আপোনাৰ HR ডিপোৰ সমীপত এখন জাচিংফা নামৰ এখন ধাবা তেওঁ উদ্বোধন কৰিছে। ইয়াত খুব থলুৱা পদ্ধতিৰে খাদ্য সম্ভাৰ তেওঁ যোগান ধৰিবলৈ চেষ্টা কৰিছে আৰু আমি এটা কথা ক'ব পাৰোঁ যে প্ৰকাশদাৰ লগত আমাৰ যেতিয়াৰ পৰা চিনাকি তেওঁ বিশেষকৈ এই হোটেলৰ দিশতে এই লাইনটোত তেওঁ জড়িত আৰু আজি আমাৰ চিনাকি বহু বছৰ আগৰ তেওঁ আজি নিজৰ ব্যক্তিগতভাৱে আজি এই আপোনাৰ ধাবাখন মুকলি কৰিছে। ইয়াত পৰিয়ালৰ সকলো লোকে বহি খাব পৰাকৈ তেওঁ এটা পৰিৱেশৰ সৃষ্টি কৰিছে আৰু ইয়াৰ লগে লগে তেওঁ সুস্বাদু যি আমাৰ থলুৱা খাদ্য সেই পৰম্পৰা আমাৰ খাদ্যসমূহ তেওঁ ধৰি ৰখাৰ এটা প্ৰয়াস হাতত লৈছে। তাৰ কাৰণে তেখেতলৈ আমি জিলা শাসনৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ, আমি আদৰণি জনাইছোঁ এই পদক্ষেপক। আমি আশাবাদী যে সমগ্ৰ ধেমাজি জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই আপোনাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথে অহা ৰাইজসকলে বা যাত্ৰীসকলে ইয়াত ৰৈ খন্তেক সময় ৰোৱাৰ লগে লগে এই খন্তেক সময় ৰৈ যদি তেওঁ আহাৰ গ্ৰহণ কৰে নিশ্চয় তেওঁলোকে ভাল পাব আৰু ইয়াৰ লগে লগে যি সুন্দৰ পৰিৱেশ এই জাচিংফা নামৰ যি ধাবা ইয়াৰ যি চৌহদৰ যি সুন্দৰ পৰিৱেশ আৰু এই পৰিৱেশটো আপোনাৰ প্ৰায় মানে মোহনীয়। তাৰ কাৰণে আমি সকলো ব্যক্তিলৈ আমি যাত্ৰীলৈ আমি আহ্বান জনাইছোঁ আমি যে এই ধাবাত আহি তেওঁলোকে যি সুস্বাদু খাদ্য থলুৱা খাদ্য তেওঁলোকে গ্ৰহণ কৰিব পাৰিব। তাৰ কাৰণে সকলোকে আমি জিলা শাসনৰ তৰফৰ পৰা ইয়াত আহি এসাঁজ ভাত খাবলৈ আমি মানে নিমন্ত্ৰণ জনাইছোঁ। Bureau Report, Ahom Today.